জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত বিলাসীপাৰাত যুৱ ছাত্ৰ পৰিষদৰ অনশন ধৰ্মঘট অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ বিলাসীপাৰা জিলা সমিতিৰ পৰা আজি জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত দিনজোৰা কাৰ্যসূচীৰে অনশন ধৰ্মঘট পালন কৰে। অনশনস্থলীত জিলা সমিতিৰ বিষয়ববীয়াকে আদি কৰি বহু সদস্য উপস্থিত আছিল। জিলা সমিতিৰ সভাপতি বিশ্বজিৎ ঘোষ আৰু সাধাৰণ সম্পাদক গণেশ চন্দ্ৰ নাথে জনাইছে, অকল অসমে নহয় সমগ্ৰ দেশ বিদেশত প্ৰয়াত হিয়াৰামুথু জুবিন গাৰ্গৰ ন্যায় বিচাৰি আবেদন নিবেদন কৰি আছে। আনকি এই তদন্ত CBIৰ দ্বাৰা তদন্ত কৰিবলৈ দাবী জনাইছে। তেনে ক্ষেত্ৰত অসম চৰকাৰে SIT দ্বাৰা যি সুপাঠিলা তদন্ত আৰম্ভ কৰিছে তালৈ আশ্বস্ত হ'ব পৰা নাই বুলি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিলাসীপাৰা জিলা সমিতিয়ে জানিবলৈ দিয়ে। নিউজ ডেস্ক ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে আমি বিলাসীপাৰা জিলা সমিতিয়ে বিলাসীপাৰা চহৰৰ মাজমজিয়াতে এক অনশন কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। চাওক, জুবিন দাৰ মৃত্যুৰ যি এমহীয়া সম্পূৰ্ণ হ'ল, কিন্তু এতিয়ালৈ কিন্তু জুবিন দাই ন্যায় পোৱাটো আমি দেখা নাই। যি বিচাৰ প্ৰক্ৰিয়াটো খুব লেহেমীয়া হৈ থকা আমাৰ অনুভৱ হৈছে। গতিকে আমি এই অনশন স্থলীৰ পৰাই আমি চৰকাৰখনক দাবী উত্থাপন কৰিছোঁ, অতি শীঘ্ৰে জুবিন দাক ন্যায় দিব লাগে, আমাৰ অসমবাসীক ন্যায় দিব লাগে। আৰু আমি দেখিছোঁ, বৰ্তমান সময়ত দেখিছোঁ কিছুমান ৰাজনৈতিক নেতাই জুবিন দাৰ এই মৃত্যুক লৈ কিছুমানে কিন্তু ৰাজনীতি কৰি আছে। আমি তেওঁলোকক স্পষ্টভাৱে সকিয়নি প্ৰদান কৰিছোঁ যে আমি জুবিন প্ৰজন্মৰ মানুহ হয়, আমি ইচ্ছা কৰিলে দেশ সলাব পাৰোঁ, দেশ জ্বলাব পাৰোঁ। গতিকে আমি আপোনালোকক স্পষ্টভাৱে সকিয়নি প্ৰদান কৰিছোঁ, আপোনালোকে জুবিন দাৰ মৃত্যুক লৈ ৰাজনীতি নকৰিব। চাওক, জুবিন দাৰ যোৱাৰ সময়ত বিদায় বেলাত তেখেতে গোটেই অসমবাসীক একগোট কৰি থৈ গ'ল। হিন্দু, মুছলমান, শিখ, খ্ৰীষ্টান সকলোকে একগোট কৰি থৈ গ'ল। আমি মানুহ হিচাপে জীয়াই থাকিব বিচাৰোঁ। আৰু আমি ৰাইজক আহ্বান জনাইছোঁ যাতে আপোনালোকে 1250 টকাৰ ৰাজনীতিৰ কবলত পৰি বা সূতা কম্বলৰ ৰাজনীতিৰ কবলত পৰি যাতে আপোনালোকে আপোনালোকৰ মানৱতাক যাতে হেৰুৱাই নেপেলায়। আমি মানুহ হৈ জীয়াই থাকিব বিচাৰোঁ। আৰু প্ৰতিজন ৰাজনৈতিক নেতাক আমি স্পষ্টভাৱে সকিয়নি প্ৰদান কৰিছোঁ, আপোনালোকে সূতা কম্বলৰ ৰাজনীতি নকৰিব, 1250 টকাৰ ৰাজনীতি নকৰিব আমাক ভাগ কৰাৰ কাৰণে। আপোনালোকক আমি স্পষ্টভাৱে সকিয়নি প্ৰদান কৰিছোঁ, অতি শীঘ্ৰে জুবিন দাক ন্যায় প্ৰদান কৰক, নহ'লে আমি অকল এই অনশন কাৰ্যসূচীতে আমি শান্ত নাথাকি আমাৰ যি ৰাজপথৰ আন্দোলনতো আমি নামি পৰিবলৈ আমি সম্পূৰ্ণৰূপে প্ৰস্তুত। যুৱ জাতীয়বাদ পৰিষদে আমাক আমন্ত্ৰণ দিলে যে আমি এটা অনশন কাৰ্য, ঠিক আছে আমি তাতে যাম, আমি অংশগ্ৰহণ কৰিম। যিহেতু জুবিন গাৰ্গ আমাৰ এজন কণ্ঠশিল্পী আছিল, অসমৰ একদম বহুত ডাঙৰ বিখ্যাত কণ্ঠশিল্পী। তেওঁ মৃত্যুৰ কাৰণে আমি ন্যায়ৰ দাবীত আমি ইয়াতে অংশগ্ৰহণ কৰিছোঁ। জুবিন গাৰ্গ আমাৰ কণ্ঠশিল্পী, অতি সোনকালে তেওঁলোকে যাতে ন্যায়টো পায় বা আমাৰ ন্যায়টো আমি অসমবাসী ৰাইজে বিচাৰিছোঁ। জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আজি আমি বিলাসীপাৰা জিলা সমিতিয়ে বিলাসীপাৰা চহৰৰ মাজমজিয়াত অনশন কাৰ্যসূচী ৰূপায়ণ কৰিলোঁ জুবিন দাৰ ন্যায় দাবীত। যে জুবিন দাৰ ন্যায় যি লেহেমীয়া গতি আগবাঢ়ি আছে, সেই লেহেমীয়া গতিটো অসম চৰকাৰে যেন অতি সোনকালে জুবিন দাক ন্যায় প্ৰদান কৰে তাৰ দাবী লৈ আজি আমি অনশন কৰিছোঁ। আৰু আমাৰ লগত সহযোগিতা কৰিছে 70 ছাত্ৰ সন্থা, সদৌ অসম ছাত্ৰ সন্থা, ৰাজ্যিক ছাত্ৰ সন্থা আৰু জুবিন চেণ্টাৰ, ইহঁতৰ গোটেইখিনি আমাক সহযোগত আগবাঢ়িছে এই অনশনদলীত। আমি ইয়াৰ পৰাই অসম চৰকাৰক সকীয়াই দিব খুজিছোঁ যে জুবিন গাৰ্গৰ ন্যায় অতি শীঘ্ৰে প্ৰদান কৰক, নহ'লে কিন্তু আমি এই অনশনতে বৈধ নাথাকি আমি ৰাজপথৰ আন্দোলন কৰিবলৈ বাধ্য হ'ম। নাই, আমিতো যিদিনাখন জুবিন গাৰ্গ ডাঙৰীয়াই আমাৰ ওচৰৰ পৰা নিয়াৰিকৈ যদিও নাই, তেখেতৰ ন্যায়ৰ দাবীত আমি CBI তদন্ত দাবী কৰিছোঁ তেতিয়াৰ পৰাই। আৰু যিহেতু SIT গঠন কৰিছে, SIT প্ৰক্ৰিয়া চলি আছে, কিন্তু SIT প্ৰক্ৰিয়া যি লেহেমীয়া গতিত চলি আছে, আমি তাৰ কাৰণে অসম চৰকাৰক ইয়াৰ পৰাই গৰিহণা দিছোঁ যে অতি সোনকালে ইয়াক ন্যায় প্ৰদান কৰক, নহ'লে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অনশন কাৰ্যতে বদ্ধি নাথাকি ৰাজপথত আন্দোলন কৰিবলৈ বাধ্য হ'ব।